তো হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি হৈছে গৰু বিহু আৰু গৰু বিহু উপলক্ষে আমাৰ গৰুকেইটা ধুৱাবলৈ ওলাইছোঁ সেইটো এটা আমাৰ গৰু আৰু এইফালে সেই এটা আৰু এইফালে এইটো ধোৱা হৈয়ে গ'ল আৰু এইফালে এটা চাৰিটা গৰু আমাৰ আৰু আমাৰ ওচৰত যিহেতু মানে ডাঙৰ নদী নাই তাৰ কাৰণে মানে এনেকৈ কুৱাৰ পৰা পানী তুলি আনি এনেকৈ বল্টিঙত ধোৱা হয় সেনেকৈ আৰু এতিয়া এই গৰুটো ধুৱাবলৈ আহিছোঁ আৰু এই গৰুটো ভাইটি মানে মাহ হালধি লগাই দি আছে ধোৱাৰ আগতে আৰু এইটো হৈছে 3 নম্বৰ গৰু আৰু এইটো মই ধুৱাই আছোঁ ধুনীয়াকৈ পুৰা একদম মাহ হালধি লগাই দিছোঁ লগাই দি পেলাই এতিয়া ধুৱাই আছোঁ আৰু এতিয়া লাও বেঙেনা খাব ওলাইছোঁ লাও খা লাহে আমাৰ বিহুৰ এনেকৈ নিয়মখিনি কৰি লৈ আহিলোঁ গৰুকেইটা ৰাস্তাৰে আৰু এইফালে এতিয়া গৰুকেইটা ধুৱাই লৈ আহিলোঁ পথাৰলৈ মানে ইয়াতে এৰি দিবৰ কাৰণে ইয়াতে মানে এতিয়া খাই থাকিব ইহঁতে আৰু গধূলি ইয়াৰ পৰা ঘৰত যাব চাব কিমান বেছি ডাঙৰ পথাৰখন ইয়াতে মানে এতিয়া ইহঁতে মানে খাই থাকিব দিনটো আৰু সেইফালে এইখন হৈছে পাহাৰ আৰু ইয়াতে সেইকেইটা হৈছে আমাৰ গৰুকেইটা আৰু ইহঁতক ধুনীয়াকৈ ধুৱাই দিলোঁ গৰু বিহু উপলক্ষে আৰু আপোনালোকে বাৰু গৰু ধুৱালে নে ধোৱা নাই কমেণ্ট কৰি জনাবচোন যদিও এইবাৰ জুবিন দা অবিহনে বিহু সেমেকা হৈছে তথাপিতো নিয়মটো কৰিবই লাগিব তাৰ কাৰণে ইহঁতক ধুনীয়াকৈ গা ওচৰত ধুই পেলাই লৈ আহিলোঁ পথাৰত এনেকৈ এৰি দিলোঁ এতিয়া যাব ইহঁতে খাই লৈ যেতিয়া গধূলি ঘৰত যাব তেতিয়া মানে ইহঁতক ধুনীয়াকৈ নতুন পঘাৰে বন্ধা হ'ব আৰু এইটোৱে হৈছে আমাৰ গৰু বিহুৰ নিয়ম আৰু এতিয়া ইহঁতক ধুনীয়াকৈ ইয়াতে এৰি দিলোঁ আৰু এতিয়া যাওঁ মই ঘৰত গৈ পেলাই ধুনীয়াকৈ এতিয়া আৰু ক'ৰবাত বিহু চিহু যাম আজি বিহু আছে ভাল লগা দিবাৰ মানে বঢ়িয়াটোত তো ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম তো বলক এতিয়া গৈ থাকোঁ মানে কি কৰোঁ আজি আপোনালোকক ধুনীয়াকৈ দেখাম আৰু ময়ো এতিয়া ঘৰত আহি ধুনীয়াকৈ গা চা ধুই পেলাই পূৰা নতুন চলা পিন্ধি ল'লোঁ আৰু এতিয়া গৈ আছোঁ নাৰ্চাৰীলৈ যিখন নাৰ্চাৰীত মানে মই কাম কৰিছোঁ তাত আপোনালোকক অকণমান নাৰ্চাৰীত দেখাম এই ঘৰটো হৈছে আমাৰ বাইক চাইকেল এনেকৈ কিবা কিবি থোৱা আৰু এই ঘৰটোৰ মানে যেতিয়া মানে বতাহ আহিছিল তেতিয়া টিংবোৰ উৰাই নিছিল তাৰ কাৰণে মানে টিঙৰ লগতে বেৰাবোৰো চেঞ্জ কৰি দিলে আৰু সেইখন বেৰা চেঞ্জ কৰিলে এইখন কৰিলে আৰু এইখন কৰিব আছে বাৰু আৰু এতিয়া বলক গৈ থাকোঁ আৰু এতিয়া এনেকৈ বাইকখন লৈ পেলাই ওলাই আহিলোঁ গৈ আছোঁ নাৰ্চাৰীলৈ সেইফালে সেইখন হৈছে নাৰ্চাৰীখন আৰু আহিয়ে পালোঁ আৰু ইয়াতে অকণমান ৰখিছোঁ আৰু চবৰে কি ধুনীয়াকৈ মানে গছৰ পাতবোৰ ওলাইছে নহয় কিমান বেছি ভাল লাগিছে যিহেতু বসন্তকালত গছৰ নতুন পাত ওলায় তেনেকৈ পূৰা গছৰ পাতবোৰ সেউজীয়া হৈ আছে কিমান বেছি ভাল লাগিছে সেইবোৰ গোটেই শাল গছ কিমান ধুনীয়া হৈ আছে একদম মজা লাগিছে আৰু যিহেতু মানে বসন্তকালত বৰষুণ আহে বৰষুণ পৰি একদম ধূলি মাকতি নোহোৱা হৈ গৈছে ৰাস্তা পদূলি একদম চাফা হৈছে কি মজা লাগিছে এতিয়া মানে এই চিনটো ভাল লাগে মোক মানে বহুত বেছি যিহেতু মানে ধূলি বালি একো নোহোৱা হৈ যায় ৰাস্তা পদূলি মানে এনেকৈ ৰাস্তাৰে গ'লে আগতে কিমান ধূলি খাইছিলোঁ কিন্তু বৰ্তমান চাবৰে ইয়াতে ধূলিয়ে নাই কিমান বেছি ভাল লাগিছে আৰু এতিয়া মই নাৰ্চাৰীখন যাই পেলাই আপোনালোকক অকণমান নাৰ্চাৰীখন দেখাম মানে মই লং ভিডিঅ'ত আপোনালোকক নাৰ্চাৰীখন দেখুওৱা হোৱা নাই বহুত দিন হ'ল তো আজি দেখাম লগতে অকণমান পিছত বিহুতো যাম যিখন মানে বিহু থকা বুলি কৈছোঁ বঢ়িয়াতত তো বঢ়িয়াত ভাল লাগ তো আপোনালোক ধুনীয়াকৈ দেখাম খালি এতিয়া আহি পালোঁ নাৰ্চাৰী এইখন হৈছে নাৰ্চাৰীৰ গেট আৰু ইয়াতে লেখা আছে ফ্ৰেছ ফাৰ্ম যিহেতু আমাৰ নাৰ্চাৰীখনৰ নাম হৈছে ফ্ৰেছ ফাৰ্ম নাৰ্চাৰী আৰু সেই গছডাল দেখিলে আপোনালোকে ৰাস্তাতে সেই গছডালৰ তলত আছিলোঁ মই তেতিয়া আৰু এতিয়া এনেকৈ আহিলোঁ আৰু এতিয়া ভিতৰত যাওঁ যাই পেলাই আপোনালোক ধুনীয়াকৈ আমাৰ নাৰ্চাৰীত কি গছ আছে অকণমান নতুন গছ আহিছে আপোনালোকক দেখাম আৰু এতিয়া আছোঁ মই একদম নাৰ্চাৰী গ্ৰীণ হাউচৰ ভিতৰত মানে মই আহিয়ে অকণমান লিখিব লগা কাম আছিলে সেইখিনি লিখিলোঁ মানে অকণমান হিচাপ তাৰপিছত এতিয়া আপোনালোকক গছ পুলি দেখাবৰ কাৰণে আহিছোঁ আৰু মোৰ পিছফালে চাব এইটো হৈছে গ্ৰীণ হাউচ মানে মই গ্ৰীণ হাউচৰ ভিতৰতে আছোঁ আৰু এইবোৰ হৈছে এৰিকা বাম মানে আমাৰ ফ্ৰেছ ফাৰ্ম নাৰ্চাৰীত থকা এইবোৰ চাবৰে এৰিকা বাম কিমান আছে ইয়াৰ পৰা একদম শেষলৈ এইবোৰ হৈছে ইনডোৰ প্লেণ্ট চাবৰে বেলেগ ভেৰাইটিৰ বেলেগ আছে মই সকলোৰে নাম নাজানো বাৰু যিখিনি জানো আপোনালোকক দেখাই থাকিম কৈ থাকিম আৰু এইবোৰ হৈছে এয়াৰপ্লেন মানে এইটো হৈছে বায়ুতে মানে থকা মানে ইয়াত মাটিও নালাগে একো নালাগে ইয়াত অকল পানী লাগে পানী স্প্ৰে কৰি থাকিলে হ'ল এনেকৈ দীঘল হৈ মানে বাঢ়ি থাকে এইটো চবৰে এয়াৰপ্লেন বুলি কয় এইফালে একদম কিমান ধুনীয়াকৈ বাঢ়িছে এইটোত কোনো মাটি নালাগে এইটো প্লাষ্টিক যেন পায় কিন্তু প্লাষ্টিক নহয় এইটো এটা সেই জীৱিত সেই হয় চাবৰে কিমান বেছি ধুনীয়া লাগিছে এইটোৱে আছিল আমাৰ গ্ৰীণ হাউচটো আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখাইছোঁ আৰু এইটো চাবৰে এই বস্তুটোকে বন যাওঁ না কিবা এনেকৈ কৈছিল মই পাহৰি গ'লোঁ নামটো এইটো চাবৰে কিমান বেছি ধুনীয়া দেখি এইটো মানে ওখ হয় এনেকৈ ডাণ্ডা টাইপত এনেকৈ ওলাই পেলাই এইখিনি মানে ওলমি থাকে মাথা টাইপত মানে চুলিত ধৰে এনেকৈ আৰু এইবোৰ হৈছে টেবুল কামিনী চাবৰে এইটো সৰু চাইজত আৰু এইটো ডাঙৰ চাইজত টেবুল কামিনী লগতে আৰু এইবোৰ হৈছে নতুন এতিয়া আপোনালোকক এনেকুৱা এটা বস্তু দেখাইছোঁ চাব পাৰে কিমান বেছি ধুনীয়া এইটো হৈছে সেই বস্তুটো এডিনাম ৰজি চাবৰে কিমান বেছি ধুনীয়া এইটো লাভ আকৃতিত এনেকৈ মানে কাটি পেলাই বনাইছে চাব পাৰে কিমান ডিজাইন দি পেলাই অকল লাভেই নহয় এইফালে চাব পাৰে এইটো বেলেগ ডিজাইন মানে বেলেগ বনাইছে অকল এইকেইটা এনেকুৱাই হৈ নাথাকে যেতিয়া ডাঙৰ হ'ব ইয়াক আৰু কাটি পেলাই মানে এনেকৈ ডাঙৰ কৰি বনাই গৈ থাকিব লগতে এইটো অকল এনেকুৱাই নহয় লগতে মানে এইটোত ফুল ফুলে চাব পাৰে কিমান বেছি ধুনীয়া ৰঙা ফুল আহিছে অকল এইকেইটাতে নহয় এইফালেও এইবোৰ ফুল আহিব আৰু এইকেইটাত অহা নাই বাৰু এইফালে চাব পাৰে এইকেইটা আৰু কিমান ডাঙৰ প্ৰকাণ্ড চাব পাৰে কিমান বেছি ধুনীয়া লাগিছে লগতে এইবোৰ হৈছে কেকটাছৰ গছ চাব পাৰে সৰুকৈ সেনেকৈ মানে সৰু পৰত লগাই দিয়া হৈছে কিমান বেছি ধুনীয়া আৰু ৰংগী বহিৰংগী মানে শিল দিছে যিহেতু বহুত বেছি ভাল লাগিছে সেইবোৰ চাবৰে গোটেই কেকটাছ হাউচটোৰ বাহিৰত আহি এনেকুৱা এটা পৰিৱেশ দেখা পাব চাবৰে গোটেইফালে চাৰিওফালে গছৰ পুলি গছ ফুল গোটেই সেইবোৰ ভৰ্তি হৈছে আপোনালোকক দেখাইছোঁ এইফালে এইবোৰ হৈছে বগেনভিলা ফুলবোৰ অকণমান কমি গৈছে যিহেতু মানে বৰষুণ আহিছিল বৰষুণত বহুত বগেনভিলা মানে সৰি গৈছে ফুলবোৰ তাৰ কাৰণে কমি গৈছে এইবোৰ বাৰু আছে তথাপিও সেইবোৰ এনেকৈ এইটো বগাডালো আছে ধুনীয়াকৈ আৰু এইফালে এইটো দৃশ্য চাব আপোনালোকে কিমান বেছি ভেৰাইটিৰ কিমান কি গছ আছে আপোনালোকক যদি লাগে আহিব পাৰে
থেজফ্ৰাম নাৰ্চাৰী আৰু এইবোৰ হৈছে বনচাই চাব পাৰে কিমান ধুনীয়া বনচাই এই একজোপা সেই একজোপা আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ দুজোপা আছে সেইফালে এনেকৈ দুজোপা আছে আৰু এইফালে এডাল চম্পা গছ কিমান ধুনীয়াকৈ মানে কাৰ্পেট গাছ পাৰি পেলাই ধুনীয়াকৈ লগাইছে আৰু এইফালে কপৌ ফুলো লগাই দিছে কিমান বেছি ধুনীয়া লাগিছে চাওক পৰিৱেশটো আৰু এতিয়া মই নাৰ্চাৰীৰ পৰা ওলাই দিলোঁ আৰু এইফালে মানে নাৰ্চাৰীৰ পৰা আম বুটলি ল'লোঁ এইফালে সাজি যিহেতু মানে আম বা সুট্টা মানে যিটো মৰাপাতৰ পাত সেইটো সুট্টা বুলি কয় সেইটো আৰু এইফালে কলগছৰ কল পচলা খাব লাগে তো তাৰ কাৰণে মই আম লৈ ল'লোঁ এতিয়া ঘৰত গৈ পেলাই ধুনীয়াকৈ বনাই পেলাই খাই পেলাই এতিয়া বিহুত যাম আৰু এতিয়া মই আহিলোঁ ঘৰত আহি পেলাই ধুনীয়াকৈ এইফালে আম লৈ লৈছোঁ সুট্টা লৈ লৈছোঁ আৰু কল পচলা সুট্টা মানে এই মৰাপাতৰ সেইটো এইফালে লৈ লৈছোঁ ধুনীয়াকৈ চাব পাৰে আৰু এইখিনি মানে খাওঁ মানে গৰু বিহুৰ দিনা খাব লাগে বুলি কয় আৰু সকলোৱেও খায় আমাৰ ঘৰত আজি ধুনীয়াকৈ কৰিলোঁ এতিয়া খাওঁ মই বিহুত যাম বুলি কৈছিলোঁ বিহুতো যাম কিন্তু এই ভিডিঅ'টো আপোনালোকে দেখা নাপায় যিহেতু মানে মই বিহুত ৰাতি যাম আৰু এই ভিডিঅ'টো এতিয়া আপলোড কৰি আছোঁ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই